মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ অনুশীলনী 1.1-ৰ 4 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন দি চাবা। এতিয়া তোমালোকৰ ইয়াৰ আগতে মই তোমালোকৰ 3 নম্বৰ প্ৰশ্নলৈ কৰাই দিয়া হৈছিলে। গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ' নাই পোৱা, তোমালোকে মোৰ প্লেলিষ্টত গৈও আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। আজি মই তোমালোকক 4 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো এবাৰ ভালদৰে তোমালোকে প্ৰশ্নটো পঢ়ি ল'বা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হি, য'ত তোমালোকে m যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰিব পাৰিবা। গতিকে এইদৰে তোমালোকক কৈছে, গতিকে তোমালোকে যিকোনো যোগাত্মক অখণ্ড ধৰিব পাৰিবা। গতিকে ইয়াত ইংগিত এটাও দি দিছে, তোমালোকে ইংগিতটো ভালদৰে চাই ল'বা, কাৰণ এই ইংগিতটো তোমালোকে যিদৰে দিছে সেইদৰে তোমালোকে কৰিব লাগিব। ইংগিত তোমালোকক ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তোমালোকক এটা x ধৰিবলৈ কৈছে যোগাত্মক অখণ্ড সংখ্যাটো, আৰু তেন্তে ইয়াৰ আৰ্হিসমূহ হ'ব কি তোমালোকৰ 3q+1 বা 3q+2। এতিয়া ইহঁতৰ বৰ্গ কৰা আৰু দেখুওৱা যে সিহঁতক 3m নাইবা 3m+1 আৰ্হিত লিখিব পাৰি। কিদৰে লিখিব লাগিব? প্ৰথমতে তোমালোকে লিখিবা যিদৰে তোমালোকক ইংগিত দিছে। প্ৰথমতে তোমালোকে প্ৰশ্নটো কৰোঁতে সমাধান এবাৰ লিখি ল'বা। ইয়াৰ পিছত তোমালোকে কি কৰিবা? প্ৰথমতে ইয়াত তোমালোকক ধৰা বুলি কৈছে, গতিকে তোমালোকে ধৰা হ'ল লিখিবা। ধৰা হ'ল x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। ইয়াৰ আৰ্হিসমূহ কি কি দিয়া আছে আমি লিখি ল'ব পাৰিম। ইয়াৰ তোমালোকে লিখিবা ইয়াৰ আৰ্হিসমূহ হ'ল কি দিবা 3q+1 বা 3q+2 আৰ্হি, মনত ৰাখিবা 2 আৰ্হি। এইদৰে লিখিলোঁ। এতিয়া আমি কি দিম? ইয়াত লিখা হৈ গ'ল। এতিয়া আমি কি কৰিম? প্ৰথমটো আমাৰ সংখ্যাক বৰ্গ কৰিব গৈছে, গতিকে আমি প্ৰথমতে ইয়াত লিখিম 1। 3q তাক বৰ্গ কৰিব গ'লে বৰ্গ কৰিলোঁ, স্কুৱাৰ হৈ গ'ল। যদি বৰ্গ কৰাৰ লগে লগে আমাৰ কি হ'ব চোৱা, 3 ইনটু এইটো কি হ'ব তোমালোকৰ 9 হৈ যাব। চৰি, 3 দুটা পূৰণ কৰিলে তোমালোকৰ 9 হ'ব, 3 দুটা পূৰণ কৰিলে 9q² হৈ গ'ল। যিহেতু তোমালোকক দেখুৱাবলৈ কৈছে কি, সেই কথাষাৰ মন কৰিবা, তোমালোকক দেখাব কৈছে 3m, গতিকে তোমালোকে কি কৰিবা? ইয়াত 3 ইনটু তোমালোকে 3q² বুলি লিখিবা। আৰু ইয়াত তোমালোকে য'ত এটা কথা লিখিবা, য'ত তোমালোকে 3q² = m ধৰা হয় লিখিবা। m ধৰা মানে 3q² মান তোমালোকে m ধৰিব পাৰিবা। যিহেতু তোমালোকৰ মিলাব লাগিব, গতিকে তোমালোকে ইয়াত কি দিবা? 3 ইনটু m দিবা, আৰু ইয়াৰ আনচাৰ তোমালোকৰ কি হ'ব? 3m বুলি লিখিবা। মানে প্ৰথম আমাৰ উত্তৰটো হৈ গ'ল। নেক্সট আমাৰ উত্তৰটো কি কৰিব কৈছে এবাৰ? 3q+1। গতিকে তোমালোকে 2 নম্বৰটো কি দিবা? 3q+1 দিবা। তাক কি তোমালোকে দিবা? হোল স্কুৱাৰ দিয়াৰ লগে লগে কি হ'ব? এইটো ফৰ্মুলা ভাঙি দিয়া, a+b² কি হ'ব? তোমালোকে 3q² প্লাছ তোমালোকে ইয়াত দিব 2 দিয়াৰ পিছত তোমালোকে 3q দিবা ইনটু 1 + 1²। গতিকে তোমালোকে এবাৰ চোৱা, এইটো 9 হ'ব, 9q² প্লাছ এইটো 6q, আৰু প্লাছ কি হ'ব তোমালোকৰ 1। গতিকে মই এইখিনিতে এটা কমন ল'ম। যিহেতু মোক ইয়াত কি দেখাবলৈ কৈছে, এই কথাষাৰ মন কৰিম। মোক দেখাবলৈ ক'লে ইয়াত 3m+1 দেখাব কৈছে। মই গতিকে ইয়াত কি কৰিম চোৱা, 3 মই কি কৰিলোঁ? এটা 3 এটা কমন ল'লোঁ। ইয়াত তোমালোকক 3 এটা কমন লোৱাৰ লগে লগে তোমালোকৰ ইয়াত কিমান থাকিব? 3q² প্লাছ ইয়াত থাকিব 2q, আৰু এইফালে প্লাছ তোমালোকৰ 1 থাকিব। এইবাৰ তোমালোকে ইয়াৰ মান যিহেতু যিকোনো তোমালোকে অখণ্ড সংখ্যা ধৰিব পাৰিবা, গতিকে তোমালোকে ইয়াৰ মানটো এটা m ধৰি ল'বা। ইয়াত লিখিবা, য'ত তোমালোকে কি কৰিবা? 3q² প্লাছ 2q = m ধৰা হয় লিখিবা। যেতিয়া m ধৰিব তেতিয়া এইটো গম পাবা 3 ইয়াৰ ভেলু যিহেতু তোমালোকে m ধৰিলা, গতিকে m হ'ব +1। গতিকে তোমালোকে কিমান হ'ব? 3m+1
1 গতিকে আমি আনসাৰ ইতিমধ্যে আমি পাই গ'লো আৰু এটা প্ৰশ্ন তোমালোকৰ আছিলে 3 কিউব প্লাছ 2 3 কিউব প্লাছ 2 ইয়াকো যদি বৰ্গ কৰোঁ তেতিয়া আমি ইয়াত কি এইদৰে দেখাব পাৰিম তথাপিতো আমাক কৰিব নালাগে কাৰণ আমাক যিহেতু এই দুটা আমাক দেখাব পাৰিলে হৈ যায় গতিকে আমি ইয়াতে আমি আনসাৰ লিখিব পাৰিম হেন্স কি দিম যেহেতু তোমালোকে আনসাৰ কৰি দেখুৱালা হেন্স প্ৰুভ লিখিবা এইটো আনসাৰ নহয় এইটো তোমালোকে যদি প্ৰমাণ কৰি দেখুৱালা এইটো হৈ গ'ল তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকক নেক্সট মই কৰাই দিব বিচাৰিছোঁ যদি ভালদৰে চাবা ইয়াৰ নেক্সট কুৱেশ্যনটো তোমালোকৰ আছে 5 নম্বৰটো চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m + 1 বা 9m + 8 আৰ্হি গতিকে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকৰ আগৰ যিটো অংক কৰালো তাত ইংগিত দিয়া আছিলে কিন্তু ইয়াত ইংগিত দিয়া নাই কিন্তু সেই ইংগিতটোকে তোমালোকে ইয়াত কাম কৰিব লাগিব গতিকে তোমালোকে প্ৰথমতে লিখিব লাগিব সমাধান ইয়াৰ পিছত আমি কি লিখিম ধৰা হ'ল কি লিখিম ধৰা হ'ল লিখিম x এটা তোমালোকে লিখিব লাগিব x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইয়াৰ আৰ্হিসমূহ ইয়াৰ কি দিবা আৰ্হিসমূহ হ'ল তোমালোকে লিখিবা কি 3q, 3q + 1 বা 3q + 2 আৰ্হি ইয়াৰ আৰ্হিসমূহ হ'ল তোমালোকে কি লিখিবা 3q বা 3q প্লাছ বা 3q + 1 গতিকে আমি কি দিম এতিয়া চোৱা প্ৰথমটো আমি ঘনফল কৰিব কৈছে গতিকে 3q ইয়াক আমি কি দিম ঘনফল হ'লে কিউব হ'ব গতিকে কিউব হ'লে কিমান হ'ব এইটো 27 কিউব হ'ব গতিকে তোমালোকে ইয়াক কি কৰিব 9 * তোমালোকে 3 কৰি দিবা আগত যিদৰে কৰিছিলোঁ গতিকে ইয়াৰ মানটো তোমালোকে কি কৰিবা এতিয়া চোৱা য'ত তোমালোকে কি কৰিবা 3q = তোমালোকে m ধৰিব পাৰিবা m ধৰা হয় যদি আমি ইয়াৰ মানটো m ধৰিলোঁ যিকোনো যেহেতু এটা আমি ইয়াৰ মান m এটা যিকোনো অখণ্ড সংখ্যা বুলি কৈছে গতিকে আমি m ধৰিলোঁ m ধৰাৰ লগে লগে আমি ইয়াত কি হৈ যাব 9 * m হৈ যাব আৰু আনসাৰ তোমালোকৰ 9m ওলাই যাব এইটো হৈ গ'ল আমাৰ 1 নম্বৰ আনসাৰটো ইয়াৰ পিছত আমি 2 নম্বৰ আনসাৰটোলৈ যাম 2 নম্বৰ আনসাৰ তোমালোকৰ 3q + 1 আছিলে গতিকে 1 এইটো কি দিলোঁ আমি কিউব দিলোঁ গতিকে ইয়াৰ ফৰ্মুলা আমি ভাঙি দিম ইয়াৰ ফৰ্মুলা হ'ব তোমালোকৰ 3q a কিউব দিবা a কিউব প্লাছ তোমালোকে দিব 3q স্কোৱাৰ এইটো ব্ৰেকেট দিবা আৰু +1 * 1 কি দিবা এইটো * 1 প্লাছ কি দিবা 3q * 1 স্কোৱাৰ প্লাছ 1 কিউব এটা কি হ'ব এইটো 27 q কিউব প্লাছ এইটো কি হ'ব তোমালোকৰ 27 আৰু 3 পূৰণ কৰিবা 9 আৰু 3 পূৰণ কৰিলে 27 হ'ব 27q স্কোৱাৰ প্লাছ এইটো 9 হ'ব 9q + 1 গতিকে আমি এইখিনিতে এটা 9 কমন ল'ম এইখিনিতে আমি এটা 9 এটা কমন ল'ম আৰু ব্ৰেকেটত কি ভৰাই দিম 3q প্লাছ ইয়াত দিবা তোমালোকে 9q স্কোৱাৰ আৰু প্লাছ ইয়াত দিবা q আৰু প্লাছ 1 এইবাৰ তোমালোকে কি কৰিবা ইয়াৰ ভেলু তোমালোকে m ধৰি ল'বা ইয়াত লিখিবা য'ত তোমালোকে লিখিবা 3q প্লাছ এইটো 3 হ'ব সৰি 3 হ'ব 9 নহ'ব এইটো কি হ'ব তোমালোকৰ 3 হ'ব 3q স্কোৱাৰ প্লাছ q = m ধৰা হয় m ইয়াৰ মান যদি আমি m ধৰিলোঁ গোটেইটো মান তেতিয়াহ'লে আমাৰ 9 * কি হ'ব এইটো m আৰু প্লাছ 1 গতিকে হ'ব 9m + 1 গতিকে আমি এইটো উত্তৰ ওলাই গ'ল ইয়াৰ পিছত তোমালোকে আৰু মন কৰিবা এইবাৰ তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰটো তোমালোকৰ 3q + 1 নাই 2 আছে গতিকে 2 হোল কিউব দিবা ঠিক তেনেকৈ ইয়াতো এটা সূত্ৰ ভাঙি দিয়া 3q এইটো হ'ব তোমালোকৰ কিউব প্লাছ 3 এইটো সূত্ৰ ফৰ্মুলা 3 আহিব 3q স্কোৱাৰ
into 2 plus 3q into 2 square plus 2q এইটো তোমালোকে লিখিবা এইটো তোমালোকৰ 27 হ'ব 27 কিউব প্লাছ তোমালোকৰ এইটো হ'ব তোমাৰ 6 9 54 2 3 গুণ 6 আৰু 6 9 তোমালোকৰ 54 54 হৈ যাব 54 কিউ স্কয়াৰ প্লাছ এইটো 9 9 4 গুণ 36 36 কিউ আৰু প্লাছ তোমালোকৰ ইয়াত হ'ব 8 গতিকে তোমালোকে এতিয়া কি কৰিবা ইয়াত এটা 9 এটা কমন লবা আৰু তোমালোকে ইয়াত লিখিবা 3 কিউ কিউব আৰু ইয়াত 6 9 গুণ 6 হ'ব কিউ স্কয়াৰ আৰু প্লাছ তোমালোকে ইয়াত 4 দিবা আৰু লগত কি দিবা 4 9 গুণ 36 হ'ব প্লাছ 8 মই যেটো তোমালোকৰ প্ৰমাণ কৰিবলৈ গৈছে সেই কাৰণে তোমালোকে 9 টা কমন দেখাইছো আৰু ইয়াৰ মানটো তোমালোকে কি কৰিবা গোটেই মানটো ইয়াৰ মানটো 9 ৰ মানটো তোমালোকে কি ধৰিবা ইয়াত লিখি দিবা এটা কথা লিখিবা যত তোমালোকে কি ধৰিব পাৰিবা 3q স্কয়াৰ প্লাছ 6q স্কয়াৰ প্লাছ 4q ইকুৱেল টু m ধৰা হয় যেহেতু এইবিলাক এটা এটা ধ্ৰুৱক হয় ইয়াৰ মান তোমালোকে যিকোনো ধৰিব পাৰিবা গতিকে কি হ'ব তোমাৰ 9 ইনটু ইয়াৰ মানটো যেহেতু m ধৰিলো গতিকে m লিখিলো প্লাছ 8 গতিকে আমি অৱশেষত 9m প্লাছ 8 লিখিলো আমাৰ উত্তৰ ওলাই গ'ল যিখিনি আমাৰ উত্তৰ ওলাব লগা হৈছিল এইখিনি আছিল তোমালোকৰ অনুশীলনী 1.1 ৰ মই 4 নম্বৰ 5 নম্বৰ অংককেইটা কৰাই দিলো যদি তোমালোকে বুজি পাইছা মোৰ ভিডিঅ'বিলাক চাই তোমালোকে উপকৃত হ'ব পাৰিছা তেতিয়ালে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিলে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা যেতিয়া মই তোমালোকক ভিডিঅ'বিলাক দি থাকিম তেতিয়া তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা আৰু যদি তোমালোকে মোৰ আগৰ ভিডিঅ' নাই চোৱা তোমালোকে প্লেলিষ্টত গৈ মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰিবা বা এইটো ভিডিঅ'ৰ লিংকত তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ পাবা আজিলৈ মই তোমালোকক ইমানটো এৰিব বিচাৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম